হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে লাখপতি বাইদেউ যিখন আঁচনি হয়, সেই আঁচনিখনৰ যিটো নতুন PDF, কোন কোন গোটে পইচা পাব, কোন কোন গোটে নাপাব, কাৰ কাৰ নাম আছে, কাৰ কাৰ নাম নাই, এই সকলোখিনি কথা আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে অসম চৰকাৰে PDF যোগে আপোনালোকৰ যিসকল HSG গোট আছে, সেই HSG গোটৰ নামসমূহ PDF যোগে প্ৰেৰণ কৰিছে আৰু ৱেবছাইটত এৰি দিছে। সেই ৱেবছাইটটোৰ জৰিয়তে আজি আপোনালোকক মই ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা দেখাই যাম। তো ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। আৰু আজিৰ ভিডিঅ'টোত লাখপতি বাইদেউ আঁচনিখনত কোন কোন মহিলাই কোন কোন গোটৰ আণ্ডাৰত কিমানকৈ টকা পাব বা কিমান পাৰ্চেণ্ট আপোনালোকৰ এপ্ৰুভ হৈ আছে, সকলোখিনি কথা দেখিবলৈ পাব। তো পলম নকৰি বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এই সকলোখিনি কথা দেখুৱাই যাম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। তো আজিৰ ভিডিঅ'টো আহক আমি আৰম্ভ কৰোঁ। ইয়াতে চাব আপোনালোকে পঞ্চায়ত ব্লক আৰু আপোনালোকৰ যিসমূহ ৰেভিনিউ গাঁও, সেই ৰেভিনিউ গাঁওসমূহৰ নামৰ যোগেদি আপোনালোকে নিজৰ গোটটোৰ নাম আছেনে নাই সকলোখিনি চেক কৰিব পাৰিব। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে চাব, এইটো এটা পেজ হয়, মই ইয়াতে আপোনালোকক দেখাবলৈ লৈছোঁ। তো এই পেজটোত চাওক, ইয়াতে প্ৰথমে দেখিছেনে লাখপতি বাইদেউ লিষ্ট আছাম 2024 PDF ডাউনলোড এট nrlm.gov.in। এইটো হৈছে মেইন ৱেবছাইট। মই ইয়াৰে লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। ইয়াতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব। ইয়াৰ পৰাই আপোনালোকে এইখিনি কৰিব পাৰিব। তো গাইছ, ইয়াতে চাওক, মই অলপমান স্ক্ৰল ডাউন কৰিছোঁ আৰু তললৈ গৈছোঁ। এই পেজটোতে আপোনালোকে পঢ়ি ল'ব পাৰিব। আৰু ইয়াৰ যিখন লিষ্ট হয়, লিষ্টটো কেনেকুৱা ধৰণৰ হয়, লাখপতি বাইদেউ লিষ্ট অফ আছাম, এই লিষ্টখন বৰ্তমান আপোনালোকলৈ অসম চৰকাৰে এৰি দিছে ৱেবছাইট যোগে। আজিৰ লিষ্টখনত মই আপোনালোকক সকলোখিনি দেখাই যাম। তো ইয়াতে দেখিছেনে হেল্পফুল চামাৰী অফ লাখপতি বাইদেউ লিষ্ট আছাম। দ্য নেম অফ স্কিম দিছে লাখপতি বাইদেউ লিষ্ট আছাম, লঞ্চ বাই আছাম গভৰ্ণমেণ্ট, অবজেক্টিভ দ্য চেক লাখপতি বাইদেউ লিষ্ট, আৰু বেনিফিচিয়াৰী দিছে আছাম ষ্টেট চিটিজেন, অকল অসমৰ বাবে। তো অফিচিয়েল ৱেবছাইট আগতে এইটো বন্ধ হৈছিলে NRLM পৰ্টেল, এইটো বৰ্তমান খোলা গৈছে। মই ইয়াতে ক্লিক কৰি আপোনালোকক এই পেজটোলৈ আনি লৈছোঁ। তো ইয়াতে দেখিছেনে লাখপতি DD মনিটৰিং ৰিপৰ্ট, এইটো হৈছে মেইন পেজটো। আৰু ইয়াতে দেখা আছে চাওক, ষ্টেট আছাম প্ৰথমে দিয়া আছে। তো অসমৰ ইয়াত যিমানখিনি জিলা আছে সকলোখিনি জিলা ইয়াতে আপোনালোকে দেখা পাইছে বা সকলোখিনি আহিব। আৰু ইয়াতে আপোনালোকে তললৈ গৈ পিনি স্ক্ৰল ডাউন কৰি নেক্সট টিপিলে 1 to 1 পৰা 4 লৈকে 4টা ভাগত ভাগ কৰি থৈছে। ইয়াতে গোটেই ডিষ্ট্ৰিক্টসমূহ আছে। ইয়াতে ক্লিক কৰি আপোনালোকে ডিষ্ট্ৰিক্টসমূহ পাব। তাৰপিছত মই নিজৰ জিলাখনৰ যিটো আছে সেইটো মই চিলেক্ট কৰি লৈছোঁ। আপোনালোকেও এনেধৰণে চেক কৰি ল'ব পাৰিব। তো মই যোৰহাট হয় যিহেতু, যোৰহাটটো মই ইয়াতে 18 নম্বৰত আছে। তো যোৰহাটটো মই চিলেক্ট কৰি ল'ম। তো যোৰহাটত ইয়াতে দেখিছেনে টোটেল হাউচ হোল্ড কিমান আছে। আৰু ইয়াতে চাওক, এই পেজটোত পৰাই এই লিষ্টখনৰ পৰা আপোনালোকে প্ৰতিটো কথা জানিব পাৰিব। আৰু ইয়াতে গৈ আপোনালোকে সেইখিনি চেক কৰিব পাৰিব। তো ইয়াতে চাওক, এইখিনি সকলো জিলাৰে সকলোৰে ডিটেইলছ আছে। তো ইয়াতে মই যোৰহাটত ক্লিক কৰিলোঁ। ইয়াতে চাওক, ডিষ্ট্ৰিক্ট যোৰহাট অট'মেটিক আহি গ'ল। তাৰপিছত ইয়াত আহিছে কি যোৰহাট ডিষ্ট্ৰিক্টৰ আণ্ডাৰত কিমানটা ব্লক আছে। তো আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ আণ্ডাৰত 5টা ব্লক আছে। প্ৰথমটো হৈছে যোৰহাট, 2 নম্বৰটো হৈছে যোৰহাট চেণ্ট্ৰেল ব্লক, তাৰপিছতো আছে যোৰহাট ইষ্ট মানে পূব যোৰহাট ব্লক, তাৰপিছতো আছে কলিয়াপানী ব্লক, তাৰপিছত নৰ্থ ৱেষ্ট যোৰহাট, তাৰপিছত তিতাবৰ। তো 6টা ব্লক আছে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত। তো ইয়াতে আমাৰ যিটো ব্লক হয় সেইটো 4 নম্বৰত আছে কলিয়াপানী ব্লক। তো কলিয়াপানী ব্লকৰ আণ্ডাৰত চাওক কিমানখিনি টোটেল হাউচ হোল্ড ছাৰ্ভেত কিমান পাৰ্চেণ্টেজ সকলোখিনি ইয়াতে দিয়া আছে। তো গাইছ, মই কি কৰিম, কলিয়াপানীৰ যিটো আমাৰ ব্লক হয় সেইটোত মই ক্লিক কৰি আপোনালোকক দেখাইছোঁ। তো ইয়াতে মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেধৰণৰ পেজটো আহিলে আকৌ ইয়াতে দেখিছেনে ব্লক কলিয়াপানী অলৰেডি আহি গ'ল। তাৰপিছত গাইজ মন কৰিবলগীয়া যে কলিয়াপানী ব্লকৰ আণ্ডাৰত কিমানটা পঞ্চায়ত আছে। তো ইয়াত পঞ্চায়ত যোগে হ'ব। ওপৰত দেখিছেনে গ্ৰাম পঞ্চায়ত। তো গ্ৰাম পঞ্চায়ত কিমান আছে, প্ৰথমতে আছে 1 নম্বৰত আছে 2 নং ভগামুখ, তাৰপিছত আছে 3 নং তামোলচিগা, তাৰপিছত আছে 5 নং পুকটিয়ক, বামুণপুখুৰী, বলমা গাঁও পঞ্চায়ত ইত্যাদি, এনেকৈ 10টা আমাৰ পঞ্চায়ত আছে। তো আমাৰ যিটো পঞ্চায়ত হয় 5 নং পুকটিয়ক, গতিকে মই চিলেক্ট কৰি ল'লোঁ। ইয়াত গ্ৰাম পঞ্চায়ত আহি গৈছে 5 নং পুকটিয়ক। তো 5 নং পুকটিয়কৰ আণ্ডাৰত এতিয়া চাব যে কিমান কেইখন ৰেভিনিউ গাঁও আছে।
তো ইয়াতে আপোনালোকে নিশ্চয় দেখিছে যে 5 নং পুপটিয়ক গাঁও পঞ্চায়তৰ আণ্ডাৰত কেইখন ৰেভিনিউ গাঁও আছে। তো ইয়াতে প্ৰথমে আহিছে বৰীয়া গাঁও, তাৰপিছত আছে জগদৰ হাবিগাঁও, তাৰপিছত আছে নাৰায়ণ পাচনি, তাৰপিছত আছে 2 নং কাৰমে। তো আমাৰ যিটো ধৰক পঞ্চায়ত আছে 5 নং পুপটিয়ক গাঁও পঞ্চায়তৰ আণ্ডাৰত 4খন আমাৰ ভিলেজ আছে। তো 4খন আমাৰ ৰেভিনিউ ভিলেজ আছে। সেই ৰেভিনিউ ভিলেজখনত আমাৰ যিখন ৰেভিনিউ ভিলেজ হয় 1 নম্বৰতে আছে। মই সেইখন ক্লিক কৰিছোঁ আৰু ক্লিক কৰি ইয়াত দেখিছে টোটেল হাউচ হোল্ড 332, হাউচ হোল্ড সাৰ্ভে 273 আৰু হাউচ হোল্ড সাৰ্ভে তো 82%। তো ইয়াতে আপোনালোকে সকলোখিনি কথা গম পাব। এইটো আপুনি মই ইয়াতে ক্লিক কৰি থৈছোঁ, ইয়াতে দেখিছেনে ঘূৰি আছে। তো এইটো অহালৈ অকণমান সময় ৱেইট কৰিব। তো এইটো পেজটো লোড হওঁতে অকণমান টাইম লাগে, যেহেতু নতুনকৈ আহিছে ৱেবছাইটটো। এইটো কোনো ডাঙৰ কথা নহয়, আপোনালোকে নিজৰ মোবাইলতো চেক কৰিব পাৰিব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, ইয়াতে ক্লিক কৰি আপোনালোকে এইখিনি কাম কৰিব পাৰিব বা চেক কৰিব পাৰিব। ইয়াতে আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ কৰি নাচাব। স্কিপ কৰি চালে কথাখিনি বুজি নাপাব বা কেনেকৈ কৰিছোঁ সেইটো নেদেখিব। তো আপোনালোকে ডাইৰেক্টলি কি কৰিব, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, আৰু তেতিয়া আপোনালোকে কথাখিনি ভালদৰে বুজি পাব। তো গাইজ, এই পৰ্টেলটো অসম চৰকাৰে আপোনালোকলৈ আগবঢ়াই দিছে, এই ৱেবছাইটটো আপোনালোকলৈ আগবঢ়াই দিছে। এই ৱেবছাইটটোৰ যোগেদি যিমানখিনি লাখপতি বাইদেউ এপ্লাই কৰিছিলে সকলোৱে যাতে উপকৃত হ'ব পাৰে, তাৰ বাবে আজিৰ ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াই দিছোঁ। তো চাওক, ইয়াতে আমাৰ যিটো ভিলেজ আছে বৰীয়া গাঁও দেখিছেনে, ইয়াতে আহি গৈছে, সেইটো সম্পূৰ্ণৰূপে আহি গ'ল। তো ইয়াতে অহাৰ পিছত চাওক, প্ৰথমে আহিছে SHG নাম। তো ইয়াতে আটাইতকৈ মন কৰিবলগীয়া কথা যে এইটো যিটো আমাৰ ৰেভিনিউ গাঁও হয়, ৰেভিনিউ গাঁওখনৰ আণ্ডাৰত কিমানটা আমাৰ SHG গোট আছে, মহিলাসকলৰ কিমানটা SHG গৈছে। তো আমাৰ যিটো ৰেভিনিউ গাঁও আছে তাত চাওক 1 to 25 এণ্ট্ৰিজ, তাৰমানে 25টা SHG গোট আছে। তো ইয়াতে 25টা SHG গোট আপোনালোকে শ্ব' কৰিব পাৰিব। 1 2 3 ইয়াতে মই দেখাই দিছোঁ 25লৈকে। তো চাওক, ইয়াতে আপোনালোকৰ যিটো SHG, সেই SHGটোৰ নাম আছে নে আপোনালোকে ইয়াতে চেক কৰিব পাৰিব। তো গাইজ, ইয়াতে চাওক, মই আকৌ 1 নম্বৰলৈ উভতি আহিছোঁ। ইয়াতে 1 নম্বৰত যিটো অপৰাজিতা SHG, 2 নম্বৰত দিয়া আছে। তো যিটো 2 নম্বৰত দিয়া আছে জয়মতী SHG, তাৰপিছত দিয়া আছে জোনাকী চেল্ফ হেল্প গ্ৰুপ, তাৰপিছত দিয়া আছে জোনাকী SHG, তাৰপিছত কনকলতা ইত্যাদি এনেধৰণৰ আপোনালোকৰ দিয়া আছে। আৰু 7 নম্বৰত দিয়া আছে মাধৱদেৱ স্বয়ং সহায়ক গোট, তাৰপিছত দিয়া আছে মিলিজুলি গোট ইত্যাদি এনেকুৱা ধৰণৰ কিছুমান আপোনালোকক এনেকৈ গোট দিয়া হৈছে। তো এই গোটখিনিত আপোনালোকে ইয়াতে চাব, চব গোটখিনিত টোটেল হাউচ হোল্ড কিমান আছে। তো এইটো চাওক, মই যিটো চিলেক্ট কৰিছোঁ মাধৱদেৱ স্বয়ং সহায়ক যিটো গোট হয়, এই গোটটোত কিমান আছে টোটেল, মানে আপোনাৰ গোটটোত কেইগৰাকী মানুহ আছে, কিমানজন মানুহ আছে, সকলোখিনি ইয়াতে শ্ব' কৰিছে। তো ইয়াত যিখিনি শ্ব' কৰিব সেইখিনি মতে আপোনালোকে পইচাটো পাব। তো ইয়াত পাৰ্চেণ্টেজটো আপোনালোকে ফ'ল' কৰিব যে ইয়াত হাউচ হোল্ড ছাৰ্ভেত 95% হৈ আছে কিছুমানৰ। তো আপোনালোকৰ সেই ছাৰ্ভেটোৰ ওপৰত ইয়াত আপোনালোকে পইচাটো পাব, আৰু আপোনালোকে এইটো আপোনালোকে এনেধৰণে চেক কৰিব পাৰিব। তো গাইজ, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক